নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জীয়াই আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনি? মৃত্যুৰ খবৰৰ এসপ্তাহৰ পিছতো কিয় জানাজা সম্পন্ন হোৱা নাই আয়াতুল্লাহ আলী খামেইনিৰ? দুদিন পূৰ্বে হঠাৎ সক্ৰিয় হৈছিল আয়াতুল্লাহ আলী খামেইনিৰ টুইটাৰ একাউণ্ট। এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে, কোনো গোপন স্থানত আত্মগোপন কৰি আছে নেকি আয়াতুল্লাহ আলী খামেইনি? খামেইনিৰ প্ৰসংগক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। জীয়াই আছে নেকি ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনি? মৃত্যুৰ খবৰৰ এসপ্তাহৰ পাছতো কিয় এতিয়ালৈকে জানাজা সম্পন্ন হোৱা নাই খামেইনিৰ? অতি সংগোপনে আত্মগোপন কৰি আছে নেকি খামেইনি? দুদিন পূৰ্বে হঠাৎ সক্ৰিয় হৈছিল খামেইনিৰ টুইটাৰ একাউণ্ট আৰু ইজৰাইল আমেৰিকাক দিছিল ভয়ংকৰ ভাবুকি। উল্লেখযোগ্য যে পূৰ্বেও খামেইনিৰ মৃত্যু হৈছে বুলি প্ৰকাশ পাইছিল বাতৰি, কিন্তু কেইমাহমান আত্মগোপন কৰি পুনৰ ঘূৰি আহিছিল খামেইনি। আৰু যদিহে এইবাৰো খামেইনি জীয়াই আছে, তেন্তে বিপদ নিশ্চিত আমেৰিকা আৰু ইজৰাইলৰ। পৰৱৰ্তী খবৰ, আজি টি-20 বিশ্বকাপৰ ফাইনেল মেচ। বিশ্বকাপৰ ফাইনেল মেচত আজি ভাৰত বনাম নিউজিলেণ্ডৰ খেল। সূৰ্যবাহিনীৰ ওপৰত দৃষ্টি নিবদ্ধ কোটি কোটি ভাৰতীয়ৰ। বিশ্বজয়ৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব টীম ইণ্ডিয়া। আৰু চতুৰ্থবাৰলৈ টি-20 বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে ভাৰত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। ৰাজ্যৰ মহিলাসকলে মনত ৰাখক 10 মাৰ্চৰ দিনটো। 10 মাৰ্চৰ ৰাতিপুৱা 10:30 ৰাজ্যৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 9,000কৈ টকা। আৰু এই 9,000 টকা পাবলৈ কৰিব লাগিব এটা বিশেষ কাম। এই সন্দৰ্ভত নতুন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহিলাসকলে মনত ৰাখক 10 মাৰ্চৰ দিনটো। 10 মাৰ্চৰ ৰাতিপুৱা 10:30 পৰীক্ষা কৰক বেংক একাউণ্ট। 10 মাৰ্চৰ পুৱা 10:30 ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9,000কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা। আৰু সেই দিনটোত অসমৰ প্ৰতিখন পঞ্চায়তত আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত, লগতে BTCৰ VCDC অঞ্চলৰ নগৰসমূহৰ ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা। আৰু এই সভা চলি থাকোঁতেই ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9,000কৈ টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক এই সভাত উপস্থিত থকাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। নিজ ঘৰৰ ভিতৰত এইবাৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে এহাল দম্পতীৰ। ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে লক্ষ্মণ মুণ্ডা আৰু মামুনি মুণ্ডাৰ মৃতদেহ। দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘৰৰ ভিতৰতে পৰি আছিল দুয়োৰে মৃতদেহ। ডিমৰ ৰংৰঙীয়াত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ পদত্যাগ। এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ IT চেলৰ উপাধ্যক্ষ নিত্যানন্দ দাসে। সামাজিক মাধ্যম চেলৰ উপাধ্যক্ষ আছিল নিত্যানন্দ দাস। APCCৰ সভাপতি গৌৰৱ গগৈলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ। পৰৱৰ্তী খবৰ, UK 07 ৰাইডাৰ ৰূপে জনাজাত ইউটিউবাৰ অনুৰাগ ডোভাল দুৰ্ঘটনাগ্ৰস্ত। ইনষ্টাগ্ৰাম লাইভ কৰি গাড়ী চলাই গৈ থকাৰ সময়তে ইচ্ছাকৃতভাৱে দুৰ্ঘটনাত পতিত হয় ইউটিউবাৰগৰাকী। দিল্লী মিৰাট এক্সপ্ৰেছৱেত গাজিয়াবাদৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছে ইউটিউবাৰজন। ইউটিউবাৰজনৰ বৰ্তমান অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে অন্য ধৰ্মৰ এগৰাকী যুৱতীক বিয়া কৰোৱাৰ বাবে পৰিয়ালে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি কিছুদিন পূৰ্বে ইউটিউবত আপলোড কৰিছিল শেষৰটো ভিডিঅ'।
আৰু তাৰ পিছতে আজিৰ দিনটোত ইচ্ছাকৃতভাৱে বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ সংকটজনক অৱস্থাত হাস্পাতালত চিকিৎসাধীন ইউটিউবাৰ অনুৰাগ দুভাল। পৰৱৰ্তী খবৰ, আজিৰ পৰা যাতায়াতৰ বাবে খুলি দিয়া হ'ল কুমাৰ ভাস্কৰ বৰ্মা সেতু। দিনৰ 12 বজাৰ পৰা বাহন চলাচলৰ বাবে খুলি দিয়া হৈছে এই সেতুখন। উল্লেখযোগ্য যে বিগত 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই কুমাৰ ভাস্কৰ বৰ্মা সেতুখন। পৰৱৰ্তী খবৰ, ভেনিজুৱেলাৰ দৰে ইৰাণৰ নেতা নিৰ্বাচন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰাণত ঐক্য শান্তি ঘূৰাই আনিব পৰা নেতা বিচাৰে আমেৰিকাই। ইৰাণৰ নেতা নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা বাতিল। মনোৰঞ্জন তালুকদাৰৰ নিশ্চিত বিজয়ৰ উমান পাইছে নেকি বিজেপিয়ে। সৰভোগ ভৱানীপুৰ সমষ্টিত বাতিল মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা। সোমবাৰে সৰভোগ ভৱানীপুৰলৈ আশীৰ্বাদ ল'বলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী, কিন্তু হঠাৎ বাতিল কৰা হৈছে মুখ্যমন্ত্ৰীৰ এই জন আশীৰ্বাদ যাত্ৰা। পৰৱৰ্তী খবৰ, আমি ইৰাণৰ নাগৰিকে মুকলিকৈ ঘোষণা কৰিছোঁ যে এই যুদ্ধত হয় আমি বিজয় লাভ কৰিম, অন্যথা শ্বহীদ হ'ম। দুয়োটাই আমাৰ বাবে সন্মানৰ বিষয় হ'ব। ইজৰাইল আমেৰিকাক সকিয়নি দি এই মন্তব্য ইৰাণৰ ৰাষ্ট্ৰদূত মহম্মদ ফাটলিৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ বিগ আপডেট। পুনৰ হ'ব যুদ্ধ, আৰু এইবাৰ ইৰাণৰ ঢাল হ'ব চীন আৰু ৰাছিয়া। ইজৰাইল আমেৰিকাৰ সৈতে ইৰাণে কৰা যুদ্ধ শেষ হোৱাৰ ইংগিত পোৱা গৈছে যদিও এইবাৰ যুদ্ধবিৰতি উলংঘন কৰি পুনৰ ইৰাণে ইজৰাইল আৰু আমেৰিকাৰ ওপৰত আক্ৰমণ কৰাৰ এক সংকেত দেখিবলৈ পোৱা গৈছে, কিয়নো ইৰাণৰ ঢাল হৈ থিয় দিছে এইবাৰ চীন আৰু ৰাছিয়াই। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পৰা ইৰাণক ৰক্ষা কৰিবলৈ চীন আৰু ৰাছিয়া আগবাঢ়ি আহিব বুলি সন্দেহ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইৰাণক সুৰক্ষা দিবলৈ ঢাল হৈ আগুৱাই আহিছে চীন। চীনে ধাৰাবাহিকভাৱে ইৰাণক সকলো সা সামগ্ৰী যোগান ধৰাৰ সন্দেহ কৰা হৈছে, কিয়নো আমেৰিকাই ইৰাণত কৰা আক্ৰমণৰ পোনপটীয়া বিৰোধিতা কৰিছে চীনে। তদুপৰি ইৰাণক অস্ত্ৰ আৰু মিছাইল চীনে যোগান ধৰাৰ কৰা হৈছে সন্দেহ। উল্লেখযোগ্য যে ইৰাণ আৰু চীনৰ মাজত আছে শক্তিশালী বাণিজ্যিক সম্পৰ্ক। ইৰাণে ড্ৰেগনৰ দেশ চীনক প্ৰতিদিনে যোগান ধৰে প্ৰায় 13 পৰা 14 লাখ বেৰেল খাৰুৱা তেল। এই যুদ্ধখনৰ বাবে ষ্ট্ৰেইট অৱ হৰমুজত আবদ্ধ হৈ পৰিছিল শ শ খাৰুৱা তেল আৰু গেছ ভৰ্তি জাহাজ। এনে হোৱাৰ ফলত চীনে অৰ্থনৈতিক তথা বাণিজ্যিক দিশত প্ৰতিদিনে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিছিল। ইফালে ইৰাণৰ পক্ষত ৰাছিয়ায়ো আগবঢ়াইছে সহায়ৰ হাত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এফালে যদি চীনে অস্ত্ৰ আৰু মিছাইল যোগান ধৰিছে, আনফালে আকৌ ইৰাণক সহায় হোৱাকৈ ৰাছিয়াই আগবঢ়াইছে চোৰাংচোৱা তথ্য। সন্দেহ কৰা হৈছে যে আমেৰিকাৰ যুদ্ধ জাহাজ আৰু বিমানৰ অৱস্থিতি ইৰাণক জনাই আহিছে আৰু আগন্তুক সময়ত জনাব ৰাছিয়াই। আমেৰিকাৰ যুঁজাৰু বিমান আৰু জাহাজৰ অৱস্থিতি জনোৱাৰ পাছতেই সঠিক সময়ত আক্ৰমণ কৰিব পাৰিব ইৰাণে। তেতিয়া আমেৰিকাৰ সামৰিক শক্তি, স্থান, দূতাবাস আৰু সম্পত্তিত কৰিব পাৰিব আক্ৰমণ। তদুপৰি ৰাছিয়াৰ উন্নত ছেটেলাইট ব্যৱস্থাই লক্ষ্য নিৰ্ধাৰণত সহায় কৰিব ইৰাণক। ছেটেলাইট সহায়ৰ জৰিয়তে বহু তথ্য লাভ কৰিব ইৰাণে, আৰু ইতিমধ্যে ৰাছিয়াৰ চোৰাংচোৱা তথ্যৰ ভিত্তিত ইৰাণে চলাইছিল আক্ৰমণ। এই আক্ৰমণত নিহত হৈছিল 6 গৰাকী আমেৰিকান সৈন্য। পৰৱৰ্তী খবৰ, ভাৰতৰ ইখনৰ পাছত আনখন ৰাজ্যত সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি। কৰ্ণাটকৰ পাছত এইবাৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। 16 বছৰ অনুৰ্ধৰ যুৱক যুৱতীৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি। আপোনাৰ শিশুটিয়েও অতিমাত্ৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰ পৰা আপোনাৰ শিশুটিক ব্যৱহাৰ কৰিব নিদিব সামাজিক মাধ্যম। সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে চৰকাৰ। কৰ্ণাটকৰ পাছত এইবাৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। বিশেষকৈ 16 বছৰ বয়সৰ তলৰ শিশুৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই কথা ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে 13 পৰা 16 বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত
এই নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে যদিও বিশেষজ্ঞসকলৰ পৰামৰ্শ লৈহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আমি নিশ্চিত কৰিম যে 90 দিনৰ ভিতৰত 13 বছৰ বয়সৰ তলৰ শিশুৱে যাতে সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰিব নোৱাৰে। এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।